যোৰহাটৰ ২ নং সোণাৰী মজিয়াভেটি গাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত ভোগদৈ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি জটিল পৰিস্থিতিৰ সন্মুখীন কৰাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আজি অঞ্চলটোৰ ২ নং সোণাৰী মজিয়াভেটি গাঁৱত উপস্থিত হৈ বন্যাৰ্তসকলৰ মাজত একাধিক সামগ্ৰী বিতৰণ কৰে। ছাত্ৰ সন্থাই বন্যাৰ্তসকলৰ মাজত বাল্টি, মগ, কাপোৰ আদিৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বহী, কলম, স্কুল বেগ, চেণ্ডেল আদি বিতৰণ কৰে। সামগ্ৰী বিতৰণ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা উপস্থিত থাকি বন্যাৰ্তসকলৰ দুখ দুৰ্দশাৰ বুজ লয়। যোৰহাটৰ পৰা দুৰ্বস্তী পাচলৰ ৰিপৰ্ট AIN লাইভ। আৰম্ভ হোৱাৰ পাছৰে পৰা আমাৰ সীমিত সামৰ্থ্যৰ সৈতে যি ধৰণে ৰাইজৰ কাষত থিয় দিব পাৰো চেষ্টা কৰি আছো। আমিতো চৰকাৰ নহয়, আমি এটা ছাত্ৰ সংগঠন, কিন্তু সাধ্যানুসাৰে ৰাইজৰ কাষত থিয় হ'বলৈ যত্ন কৰিছো। আৰু এইবাৰ নগাঁও জিলা ছাত্ৰ সন্থা, মৰিগাঁও জিলা ছাত্ৰ সন্থা, দুয়োখন জিলা ছাত্ৰ সন্থা একেলগ হৈ ৰাইজৰ মাজলৈ আহিছে আৰু ৰাইজৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী লৈ আহিছে। বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বেগ, কিতাপ পত্ৰ আৰু পশুৰ কাৰণে খাদ্য, ঘৰ বনাবৰ কাৰণে বাঁহ, এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী লৈ ৰাইজৰ মাজলৈ আহিছে। কিন্তু মই ইয়াতে আহি মজিয়া ভেটিত ইমান এটা ধুনীয়া পৰিৱেশ, ৰাইজ সাংঘাতিক দুৰ্যোগৰ মাজত আছে, তাৰ পাছতো যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।